তো বন্ধুসকল আজি মই এতিয়া কেমেৰাটো অন কৰিলোঁ ৰাতি। তো আজি ৰাতি আমি এটা ৰেচিপি বনাবলৈ লৈছোঁ। তো সেই ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি পিনে আজি কেমেৰাটো অন কৰিলোঁ এতিয়া ৰাতি। তো আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। তো মোৰ লগত থাকক, চাই থাকক মোৰ ভিডিঅ'টো, মই কিহেদি ৰেচিপিটো বনাওঁ। তো আপোনালোকে চাই থাকক, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ মই। তো এয়া হ'ল কোমোৰা পাতেদি আজি মই এটা বৰা বনাম। তো এইটোৰ ভিতৰত কি দিম সেয়াৰ কাৰণে মই যোগাৰ কৰি লৈছোঁ। ইয়াত আছে নিচলা মাছ। এইটো শুকান নিচলা মাছটো মই কাটি বাছি ধুই মেলি ধুনীয়াকৈ গৰম পানী দি তিয়াই থৈছিলোঁ। থৈ পিনে ধুই লৈছোঁ ধুনীয়াকৈ। ধুই লৈ পিনে এইটো মই এতিয়া এনেকৈ থৈছোঁ। এতিয়া ভাজি ল'ব লাগিব। তাৰপিছত ইয়াত লাগিব আৰু পিঁয়াজ, কেঁচা জলকীয়া, নহৰু। তো এইখিনি সামগ্ৰী একেলগ কৰি পিনে মই এতিয়া ভাজি পিনে তাৰপিছত আৰু লাগিব বেচন আৰু চাউলৰ গুড়ি। তো এইটো আমি এটা বেটাৰ বনাই ল'ম। এইটো ভাজি লৈ পিনে আপোনালোকে চাই থাকক, লগত থাকক, তেতিয়া বুজি পাব ৰেচিপিটো মই কেনেকৈ বনাওঁ। তো আহক মই মাছখিনি ভাজি লওঁ এতিয়া, লগত থাকক, চাই থাকক। তো এয়া মই কেৰাহী পাতি দিছোঁ। কেৰাহী গৰম হৈ গৈছে, ইয়াত তেল দি দিম। তো এয়া কেৰাহীত অকণমান তেল দি লৈছোঁ মাছটো ভাজিবৰ কাৰণে। বেছি নহয়, অকণমান পৰিমাণটো কমকৈ দিছোঁ তেলৰ। কেৰাহীটো গৰম হৈ গৈছে, এতিয়া দি দিম ইয়াত মাছখিনি। এনেকৈ মাছখিনি ভাজি ল'ব লাগিব। অকণমান নিমখ আৰু হালধি দি দিম তাত। অকণমান নিমখ দি দিলোঁ, অকণমান দি দিলোঁ হালধি। যিহেতু এইটো শুকান মাছ হয়, সেইটো কাৰণে অকণমান কাঢ়াকৈ ভাজি ল'ব লাগিব। লৈ পিনে এইটো পটাত বটি ল'ব লাগিব। তো মই পটাত নবটো, মই মিক্সিত বটি ল'ম। তো এয়া মাছখিনি ভজা হৈ গৈছে। ইয়াত এতিয়া মই পিঁয়াজ, জলকীয়া আৰু নহৰুখিনি একেলগতে ইয়াত দি দিম। এইখিনিও ভাজি ল'ম একেলগতে। এনেকৈ গোটেইখিনি বস্তু একেলগতে ভাজি লৈ উঠি তাৰপিছত এনেকৈ বটি ল'ব লাগে। তো আপোনালোকৰ তাত যদি মিক্সাৰ নাই তো আপোনালোকে পটাত বটি ল'ব পাৰে। আৰু যদি মিক্সাৰ আছে তো মিক্সাৰতো বটি ল'ব পাৰে। তো মই মিক্সিতে কৰি ল'ম। তো এইপিনে মই মাছটো ভাজি হৈ থাকক। আৰু এইপিনে মই চাউলৰ গুড়ি আৰু বেচনটো মই লৈ লৈছোঁ। তাতে মই এতিয়া বেটাৰটো বনাই ল'ম। ইয়াত পৰিমাণৰ নিমখ দি দিলোঁ। তাৰপিছত ইয়াত দি দিম এতিয়া হালধি। এয়া হালধি দি দিলোঁ। অকণমান জলকীয়া গুড়ি দি দিম। তো এইখিনি এতিয়া পানী দি পিনে বেটাৰটো বনাই ল'ম। এয়া মই পানী দি লৈছোঁ। এতিয়া বেটাৰটো বনাই ল'ম। হাতে দিয়ে মই বনাইছোঁ বাৰু। আপোনালোকে চাই ল'ব, বেছিকৈ পানী একেবাৰতে দি নল'ব, অলপকৈ দিব। মোক আৰু অলপমান পানী আৰু লাগিব, মই ইয়াতে এড কৰিব লাগিব। তো বেকগ্ৰাউণ্ডৰ পৰা মোৰ অলপ আৱাজ আহি আছে, সেইপিনে তাৰমানে বাচন ধুই আছে, সেইটো কাৰণে আৱাজ আহি আছে। তো এয়া মই মিক্সিত লৈ লৈছোঁ। তো বস্তুখিনি গৰম আছে কাৰণে মই দুটুকুৰ বৰফ দি লৈছোঁ। মিক্সিত গৰমে দিলে মানে জ্বলি যাব পাৰে, সেইটো কাৰণে মই অকণমান বৰফ দি লৈছোঁ। এতিয়া মিক্সিত এইটো পেষ্ট বনাই ল'ম। তো এয়া মই মিক্সিত কৰি ল'লোঁ। তো এতিয়া মই পাতত এইটো সোমাই পিনে সেইটো বনাই পিনে ধুনীয়াকৈ তাৰপিছত বেচনত দিম। কেনেকৈ বনাওঁ লগত থাকক, চাই থাকক। তো এয়া পাতটো লৈছোঁ। পাতত এনেকৈ আমি সোমাই ল'ম। তাৰপিছত
এনেকৈ আমি ভাজ দি ল'ম ধুনীয়াকৈ এনেকৈ ভাজ দি লৈ পিনে তাৰপিছত এনেকৈ এতিয়া মই গোটেইখিনি একেলগতে ইয়াত মই চবখিনি বনাই লওঁ এনেকৈ তাৰপিছত মই বেচনত দি পিনে তাৰপিছত ভাজিব লাগিব মোৰ কেৰাহীটো গৰম হৈ গৈছে ইয়াত মই তেল দি দিলোঁ ৰিফাইন দিছোঁ মই এনেকৈ এতিয়া বেচনত লগাই পিনে তো এটা সাইড হৈ গৈছে এইখিনি মই এতিয়া উল্টাই দিছোঁ এনেকৈ তো এয়া মোৰ বৰাকেইটা হৈ গৈছে ৰেচিপিটো কেনেকুৱা হৈছে খাবলৈও টেষ্টি হয় এনেকৈ বনাই আমি আগতেও খাইছোঁ তো আপোনালোকে এনেকৈ ট্ৰাই কৰিব এবাৰ আৰু কমেণ্টত লিখিব বনাই পিনে খাই পিনে কেনেকুৱা হয় জনাবলৈ নাপাহৰিব